মৰমৰ ছাত্ৰ ছাত্ৰী আমি লেচন নম্বৰ 3 দ্য মাৰ্চেণ্ট অৱ ভেনিছ নামৰ পাঠটি আলোচনা কৰি আছিলোঁ। আমি বুজি আছিলোঁ অসমীয়াত। আজি আহা প্ৰথম পেৰাগ্ৰাফটো আমি প্ৰথম ভিডিঅ'ত আগবঢ়ালোঁ। আজি আহা দ্বিতীয় পেৰাগ্ৰাফটো আমি আলোচনা কৰোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাবা, মই প্লে লিষ্টত চিৰিয়েলকৈ দিছোঁ, তেতিয়াহে বুজি পাবা দেই। আজিলৈ আহা। আমাক কি আছিল যে পাঠটোত পাইছিলোঁ যে ঋতিকাক ঘোষক হিচাপে কি কৰা হ'ল, নিৰ্বাচিত কৰা হ'ল। আৰু এতিয়া ঋতিকাই কি কৰিব, এই পেৰাগ্ৰাফটোত পাম, তেওঁ ঘোষণা কৰিব, তেওঁ পৰিচালনা কৰিব, হয় নহয়। অন দ্য ডে দ্য ফাংচন দ্য এনুৱেল ফাংচনছ, অন দ্য ডে সেইদিনাখন, অফ দ্য এনুৱেল ফাংচন বছৰিকা অনুষ্ঠানৰ সেই দিনটোত, অনুষ্ঠান আৰম্ভ হৈ গ'ল, হয় নহয়। নাটক চাটক ৰিহাৰ্চেল হৈ গ'ল আৰু এতিয়া নাটকটো আৰম্ভ হ'ব। সেই বছৰিকা অনুষ্ঠানৰ সেই দিনটোত, অৰ্থাৎ প্ৰথম দিনটোত, ঋতিকা এণ্টাৰ্ছ, ঋতিকাই প্ৰৱেশ কৰিছে অন দ্য ষ্টেজ, মঞ্চত ঋতিকাই প্ৰৱেশ কৰিছে। চোৱা, এণ্টাৰ্ছ আছে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য দেই। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ঋতিকা, ঋতিকা এজনী ছোৱালী থাৰ্ড পাৰ্চন নেমিং ৱৰ্ডছ, হয় নহয়। নেমিং ৱৰ্ডছ ছিংগুল থাকিলে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে মেইন ভাৰ্ব এণ্টাৰ, তাৰ লগত এছ লাগিছে। এইটো বহুবচন নহয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এছ লাগে ভাৰ্বৰ লগত, হ'ল। এণ্টাৰ্ছ প্ৰৱেশ কৰিছে অন দ্য ষ্টেজ, ক'ত প্ৰৱেশ কৰিছে, ষ্টেজৰ, অনটোৱে ওপৰত, ষ্টেজত বুজাইছে, হ'ল। মঞ্চত প্ৰৱেশ কৰিছে, অনটোৱে কি বুজিছে, দন্ত্য, মঞ্চত প্ৰৱেশ কৰিছে, মঞ্চৰ ওপৰত তেনেকৈ বুজোৱা নাই, মঞ্চত প্ৰৱেশ কৰিছে, হ'ল। ঋতিকা বোলা ছোৱালীজনী এতিয়া কি কৈছে, উইলিয়াম শ্বেক্সপিয়ৰ এজন বিশ্ববিখ্যাত নাট্যকাৰ, হয় নহয়। তেওঁ নাট্যকাৰ, গল্পকাৰ, হয়। ওৱান অফ দ্য গ্ৰেটেষ্ট ড্ৰামিষ্ট অফ দ্য ৱৰ্ল্ড, চোৱা, অফ দ্য ৱৰ্ল্ড, বিশ্বৰ, উইলিয়াম শ্বেক্সপিয়ৰ ওৱান অফ গ্ৰেটেষ্ট ড্ৰামাটিষ্ট, উইলিয়াম শ্বেক্সপিয়ৰ এজন বিশ্ববিখ্যাত নাট্যকাৰ, হ'ল। বিশ্ববিখ্যাত মহান নাট্যকাৰ, গ্ৰেটেষ্ট মানে মহান, তাতকৈ মহান আৰু নাই, হ'ল। চুপাৰলেটিভ ডিগ্ৰীত দিয়া আছে, দ্য গ্ৰেটেষ্ট ড্ৰামাটিষ্ট, হ'ল, এজন মহান বিশ্ববিখ্যাত নাট্যকাৰ। had written many world famous dramas, had written লিখা হৈছিল, কাৰ দ্বাৰা লিখা হৈছিল, many world of famous dramas, তেওঁৰ দ্বাৰা লিখা হৈছিল, had written লিখা হৈ গৈছিল, তেনেকুৱা কাজ বুজাইছে, কি আছে, পাষ্ট পাৰফেক্ট টেন্সত লিখা হৈ গৈছে, হ'ল। মেনি ৱৰ্ল্ড ফেমাছ ড্ৰামাছ, বহুতো বিশ্ববিখ্যাত নাটক লিখা হৈ গৈছে, কাৰ দ্বাৰা লিখা হৈছে, উইলিয়াম শ্বেক্সপিয়ৰৰ দ্বাৰাই লিখা হৈ গৈছে, অৰ্থাৎ হ'লে বা হৈছে বা হৈছিল, ইয়াত কি বুজিছে, হৈছিল, লিখা হৈছিল, কাৰ দ্বাৰা লিখা হৈছিল, উইলিয়াম শ্বেক্সপিয়ৰৰ দ্বাৰা, পাষ্ট পাৰফেক্ট টেন্স দেই। He was born in 1564, তেওঁৰ জন্ম হৈছিল, was born হৈছিল in 1564, 1564 চনত, and আৰু died মৰিছিল in 1616, 1616 চনত তেওঁ কি হৈছিল, তেওঁৰ মৃত্যু হৈছিল। Now we are going to perform a short drama which is prepared by our respected Borusser on the basis of Shakespeare's old famous tragicomedy
The Merchant of Venice. Here are the characters. Now, এতিয়া we are going, আমি গৈ আছোঁ to perform মানে মঞ্চস্থ কৰিবলৈ, আমি মঞ্চস্থ কৰিবলৈ গৈ আছোঁ a short drama, এখন চুটি নাটক, which যিটো is prepared, which is prepared, যিটো is prepared প্ৰস্তুত কৰা হৈছে by দ্বাৰা our respected, আমাৰ respected সন্মানীয় বৰাছাৰৰ দ্বাৰা on basis of শেক্সপিয়াৰৰ world famous tragic comedy, অৰ্থাৎ ট্ৰেজিক মানে দুখ আৰু কমেডি, দুখ আৰু হাঁহি থকা নাটক দ্য মাৰ্চেণ্ট অফ ভেনিছ, মাৰ্চেণ্ট অফ ভেনিছৰ শেক্সপিয়াৰৰ বিশ্ববিখ্যাত দুখ আৰু হাঁহিৰ খোৰাক থকা দ্য মাৰ্চেণ্ট অফ ভেনিছ নামৰ নাটকটোৰ ওপৰত ভিত্তি কৰি বৰাছাৰে, আমাৰ সন্মানীয় বৰাছাৰে প্ৰস্তুত কৰা এখন চুটি ড্ৰামা আমি এতিয়া মঞ্চস্থ কৰিবলৈ গৈ আছোঁ, পাৰফৰ্ম কৰিবলৈ গৈ আছোঁ, মঞ্চস্থ কৰিবলৈ গৈ আছোঁ বুলি কোনে ঘোষণা কৰিছে? ঋত্বিকাই। Here are the characters, এতিয়া চৰিত্ৰসমূহ, এয়া চৰিত্ৰসমূহ কৈছে। Here are the characters, এতিয়া এয়া চৰিত্ৰসমূহ, here মানে এয়া চৰিত্ৰসমূহ। As soon as, লগে লগে, as soon as মানে লগে লগে, ঋত্বিকা announce, ঋত্বিকাই ঘোষণা কৰিছে the names, নামসমূহ, the characters, চৰিত্ৰৰ, entered one after another, যেতিয়া ঘোষণা কৰিছে the characters, চৰিত্ৰসমূহে entered, প্ৰৱেশ কৰিছে one after another মানে এজনৰ পিছত অন্য এজন। ঋত্বিকাই ঘোষণা কৰি আছে আৰু চৰিত্ৰসমূহ এটাৰ পাছত এটা প্ৰৱেশ কৰি আছে। ক'ত কৰি আছে প্ৰৱেশ? মঞ্চত, মঞ্চত অৰ্থাৎ ষ্টেজত। হ'ব, আমি ইয়াত কি পালোঁ? ইয়াত পালোঁ যে ঋত্বিকা এজনী ঘোষক আৰু তেওঁ ঘোষণা কৰিছে, অৰ্থাৎ এংকৰে ঘোষণা কৰিছে কি বুলি প্ৰথমতে বৰ্ণনা কৰি দিছে যে উইলিয়াম শেক্সপিয়াৰ এজন বিশ্ববিখ্যাত মহান নাট্যকাৰ, তেওঁৰ দ্বাৰাই বহুতো বিশ্ববিখ্যাত নাটক লিখিছে, তেওঁ বহুতো বিশ্ববিখ্যাত নাটক লিখিছে। তেওঁৰ জন্ম হৈছে 1564 আৰু মৃত্যু হৈছে 1616। এতিয়া আমি শেক্সপিয়াৰৰ বিশ্ববিখ্যাত ট্ৰেজেডি আৰু কমেডি থকা দ্য মাৰ্চেণ্ট অফ ভেনিছৰ সেই নাটকখনৰ ওপৰত ভিত্তি কৰি সন্মানীয় বৰাছাৰে প্ৰস্তুত কৰি উলিওৱা চুটি নাটকখন এতিয়া আমি মঞ্চস্থ অৰ্থাৎ পাৰফৰ্ম কৰিবলৈ গৈ আছোঁ বুলি কোনে ঘোষণা কৰিছে? ঋত্বিকাই। আৰু ঋত্বিকাই ঘোষণা কৰাৰ লগে লগে এটাৰ পাছত এটা চৰিত্ৰসমূহ মঞ্চত প্ৰৱেশ ঘটিছে। হ'ব, আমি এই ছেকেণ্ড পেৰাগ্ৰাফত এইটো পালোঁ। ইয়াৰ নেক্সট পেৰাগ্ৰাফটো মই নেক্সট ভিডিঅ'ত আগবঢ়াম, গতিকে ভিডিঅ'সমূহ চিৰিয়েলকৈ চাবা। যদি ভিডিঅ'সমূহ চাই ভাল পাইছা, যদি কিবা বুজিছোঁ যেন অনুভৱ হৈছে, তেতিয়াহ'লে চেনেলটোক যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা দেই, লিংকটো দি শ্বেয়াৰ কৰিবা। আৰু যদি চেনেলটো তুমি নিজেই যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ভিডিঅ'টো যদি ভাল পাইছা, লাইক এটা কৰিবা, কমেণ্টত জনাবা কেনে পাইছা।
যদি ভাল পাইছা ভাল কমেণ্ট দিবা যদি কিবা যদি থাকে তেতিয়াহ'লে কমেণ্টত সুধিব পাৰা মই তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰি যাম লগতে কৈ থওঁ আকৌ যদি চেনেলটো যদি এতিয়ালৈকে চাই আছা অৰ্থাৎ ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছা মই ভাবিছোঁ নিশ্চয় বুজিব পাৰিছা তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো টিপি থবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা আজিলৈ হ'ব ইয়াৰ নেক্সট প্ৰেগ্ৰাফটো নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম অৰ্থাৎ ইয়াৰ পিছৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'সমূহ চিৰিয়েলকৈ চাই যাবা মই প্লে লিষ্টত দিম আজিলৈ হ'ব ৰাখোঁ বাই